Dear students, আজি মই তোমালোকৰ লগত আলোচনা কৰিম নতুন এটা টপিক যেটো তোমালোকৰ স্কিল ৰাইটিংৰ ভিতৰত পৰে এটো হ'ল তোমাৰ এডভাৰটাইজমেন্ট ৰাইটিং ইয়াৰ আগত তোমালোকক পোষ্টাৰ নোটিছ শিকোৱা হৈছে তো এডভাৰটাইজমেন্ট টো ৰৈ আছে এটো আজি শিকাম তোমালোকক তো এডভাৰটাইজমেন্ট টো যাৰ শৰ্ট ফৰ্মত আমি এড বুলিও কওঁ এড বুলিও কয় নাইবা বিজ্ঞাপন বুলিও কোৱা হয় যিবিলাক আমাৰ টিভি চাবলৈ গ'লে আজিকালি মোবাইলতো আজিকালি এড আহে বিজ্ঞাপন আহে সেইবিলাক আমাৰ এডভাৰটাইজমেন্ট তো প্ৰথমতে মই এডভাৰটাইজমেন্টৰ ডেফিনেশনটো অলপ আলোচনা কৰিছো যে এডভাৰটাইজমেন্টটো কি হয় এডভাৰটাইজমেন্টছ আৰ ভেৰি পাৱাৰফুল মিডিয়াম ইট ইজ ডেলিবাৰেটলি ইউজড to influence the minds, tastes and even motives of the people through newspaper, magazine, TV, cinema, radio, etc. যে এডভাৰটাইজমেন্ট বিলাক হল কি খুব শক্তিশালী এটা মাধ্যম আজিকালি আৰু এটুক আমাৰ কি কৰা হয় বিবেচনা কৰা হয় ডেলিবাৰেটলি কনসিডাৰেবলি আৰু অৰ্থ বিবেচনা কৰা হয় বা ইচ্ছাকৃতভাৱে এটো কি কৰা হয় মানুহৰ influence the minds মানুহৰ মাইন্ডক প্ৰভাৱিত কৰিব পাৰি আমি এডভাৰটাইজমেন্টৰ জৰিয়তে বা আমি মানুহৰ মাইন্ডটো মনটো টেষ্ট ৰুচি ইভেন মোটিভস মনোবৃত্তি এইবিলাক আমি কি কৰিব পাৰো পৰিৱৰ্তন কৰিব পাৰো বা প্ৰভাৱিত কৰিব পাৰো মানুহৰ মনটো ৰুচি অভিৰুচি সকলোবিলাক আমি কি কৰিব পাৰো প্ৰভাৱিত কৰিব পাৰো এডভাৰটাইজমেন্টৰ জৰিয়তে সেই কাৰণে এটো এটা কি পাৱাৰফুল মিডিয়াম হয় খুব শক্তিশালী এটা মাধ্যম এডভাৰটাইজমেন্ট বিলাক আজিকালি যেনেকৈ টিভিত এটা এডভাৰটাইজমেন্ট আহিলে আমি সকলোৱে এই বস্তুটো কিনাৰ কাৰণে আগ্ৰহী হৈ যাও সেই কাৰণে ইয়াক এটা পাৱাৰফুল মিডিয়াম বুলি কৈছে এডভাৰটাইজমেন্টক আৰু আমি তো কিহৰ জৰিয়তে পাই থাকো এডভাৰটাইজমেন্ট বিলাক থ্ৰু নিউজ পেপাৰতো দি আমাৰ এডভাৰটাইজমেন্ট মেগাজিনত দি টিভিত দি সিনেমা ৰেডিও সকলোতে আজিকালি এডভাৰটাইজমেন্টটো দিয়ে সো এইখিনি হল আমাৰ এডভাৰটাইজমেন্টৰ শৰ্ট ডেফিনেশন ইয়াৰ পিছত আমি আহিম এডভাৰটাইজমেন্টছৰ টু টাইপস দুই ধৰণৰ হয় এডভাৰটাইজমেন্ট বিলাক নাম্বাৰ 8 আছে ইয়াতে প্ৰথমত আছে ক্লাসিফাইড এডভাৰটাইজমেন্ট হেবিলাক কি যে ক্লাসিফাইড এডভাৰটাইজমেন্টছ are very much like notices but differs in content classified advertisement যেটো তোমাৰ শ্ৰেণীবদ্ধ বা শ্ৰেণীগত বিজ্ঞাপন বুলি কোৱা হয় তোমালোকে নিউজ পেপাৰত চালে নিশ্চয় দেখা পাবা যে ক্লাসিফাইড বুলি এটা পেজে আছে আসাম ট্ৰিবিউনত সেকেন্ড পেজটো চাবা প্ৰথম পেজৰ নেক্সট পেজটো চাবা ক্লাসিফাইড পেজ বুলি উল্লেখ আছে তাতে তোমাৰ কি শ্ৰেণীগত বিভিন্ন শ্ৰেণীৰ এডভাৰটাইজ বিলাক তাতে দিয়া হয় সো ইয়াতে কোৱা হৈছে যে এডভাৰটাইজ বিলাক কি হল তোমাৰ very much like notices but differs in content নোটিছ তোমালোকক অলৰেডি শিকোৱা হৈছে যে এটো তোমাৰ কি প্ৰায় নোটিছৰ নিচিনাই কিন্তু নোটিছৰ পৰা অলপ পৃথক কন্টেন্টত পৃথক মূল কথা যেটো কন্টেন্ট এই মূল কথাত অলপ পৃথক হয় তোমাৰ নোটিছতকৈ ক্লাসিফাইড এডভাৰটাইজমেন্টটো আৰু আগলৈ আৰু ধুনিয়াকে বুজি পাবা বস্তুটো এতিয়া হতত এইখিনিয়ে যেটো নোটিছৰ নিচিনাই হয় কিন্তু নোটিছৰ কৈ তোমাৰ কি কন্টেন্টটো মূল যেটো কথা মেইন বডিটো অলপ পৃথক হ'ব এটা মই এক্সাম্পল সহকাৰে বুজাই দিম তোমালোকক এক্সাম্পল আছে তলত মোৰ এটা কোৱেশ্চন লৈছো আৰু হেতু মই কেনেকৈ কৰিছো তোমালোকক হেতু বুজাই দিম মই নেক্সট আছে আমাৰ জেনাৰেল অৰ ডিসপ্লেড এডভাৰটাইজমেন্ট যে সাধাৰণ নাইবা ডিসপ্লে প্ৰদৰ্শনমূলক যিবিলাক এডভাৰটাইজমেন্ট আছে এটো বিশেষকৈ তোমাৰ ডিসপ্লে এডভাৰটাইজমেন্ট বা জেনাৰেল এডভাৰটাইজমেন্টটো হ'ব
বিশেষকৈ তোমাৰ এইটো অলপ ডিফাৰেণ্ট হ'ব ক্লাছিফাইড এডভাৰটাইজমেণ্টতকৈ এইবিলাক মানে কি মানুহৰ চকুত লগাকৈ অলপ ডাঙৰ ডাঙৰ আখৰ থাকিব বোল্ড আখৰবিলাক ইউজ কৰা হ'ব চ' ইয়াতে চোৱা দিয়া আছে যে জেনেৰেল বা ডিছপ্লেড এডভাৰটাইজমেণ্টটো কি হয় দিজ আৰ গিভেন টু এট্ৰাক্ট দ্য ইমিডিয়েট এটেনশ্যন অফ এ লাৰ্জ নাম্বাৰ অফ ৰিডাৰ্ছ যে জেনেৰেল নাইবা ডিছপ্লে এডভাৰটাইজমেণ্টবিলাক কি কৰা হয় বহু সংখ্যক ৰিডাৰ্ছক মানে পঢ়ুৱৈসকলক যিসকলে পঢ়ে সেইসকলক তাৎক্ষণিকভাৱে ইমিডিয়েটলি সিহঁতৰ এটেনশ্যনটো ড্ৰ কৰাৰ কাৰণে আকৰ্ষণ কৰাৰ কাৰণে এই ডিছপ্লে বা জেনেৰেল এডভাৰটাইজমেণ্টবিলাক লিখা হয় বা দিয়া হয় চ' দিছ টাইপ অফ এডভাৰটাইজমেণ্ট কেন বি কালাৰফুল চাবা কথাটো মন কৰিবা যে ক্লাছিফাইড এডভাৰটাইজমেণ্ট আৰু জেনেৰেল এডভাৰটাইজমেণ্ট বা ডিছপ্লে এডভাৰটাইজমেণ্টৰ পাৰ্থক্য আছে কি যে ক্লাছিফাইড এডভাৰটাইজমেণ্টবিলাক কি হ'ব নটিছৰ নিচিনাই হ'ব সিহঁতৰ লেংগুৱেজবিলাক নটিছতকৈ অলপ বেলেগ হ'ব কণ্টেণ্টত কিন্তু ডিছপ্লে বা নাইবা জেনেৰেল এডভাৰটাইজমেণ্টবিলাক কি হ'ব তোমাৰ এডভাৰটাইজমেণ্ট কেন বি কালাৰফুল হ'ব পাৰে ইন বোল্ড অৰ কেপিটেল লেটাৰ ডাঙৰ ডাঙৰ আখৰত হ'ব পাৰে নাইবা বোল্ড আখৰত মোটা মোটা আখৰত হ'ব পাৰে ইমেজ থাকিব পাৰে গ্ৰাফিক্স থাকিব পাৰে এইবিলাক থাকিব পাৰে কিন্তু এইবিলাক আকৌ তোমাৰ ক্লাছিফাইড এডভাৰটাইজমেণ্টত নাথাকে ক্লাছিফাইড এডভাৰটাইজমেণ্টত এইবিলাক নাথাকে এইবিলাক থাকিব খালি তোমাৰ জেনেৰেল নাইবা ডিছপ্লে এডভাৰটাইজমেণ্ট এইটো মই এক্সাম্পল হোৱাৰ পিছলৈ তোমালোকক আলোচনা কৰি আছোঁ চাবা এতিয়া চাবা এনদাৰ ডিফাৰেঞ্চ বিটুইন দিছ টু আৰ যে ক্লাছিফাইড এডভাৰটাইজমেণ্ট আৰু ডিছপ্লে নাইবা জেনেৰেল এডভাৰটাইজমেণ্টৰ মাজত আৰু এটা পাৰ্থক্য আছে সেইটো হ'ল যে টু পাব্লিছ ক্লাছিফাইড এডভাৰটাইজমেণ্ট ইজ কষ্ট একৰ্ডিং টু ইটছ ৱৰ্ড লাইন যে ক্লাছিফাইড এডভাৰটাইজমেণ্ট যদি তুমি পেপাৰত দিব যোৱা এইটো এটা মানে এটা বেলেগ মানে এটা মানে তোমাৰ বেলেগ লাইনৰ এটা পাৰ্থক্য যে ক্লাছিফাইড এডভাৰটাইজমেণ্টবিলাক যদি তুমি পেপাৰত দিব যোৱা তেনেহ'লে তুমি কেইটা আখৰ লিখিলা বা কেইটা লাইন লিখিলা সেই হিচাপে তোমাৰ খৰচ হ'ব পেপাৰত কিবা এড দিব হ'লে তোমাৰ নিশ্চয় পে' কৰিব লাগে পইচা দিব লাগে চ' সেইবিলাক ক্লাছিফাইড এডভাৰটাইজমেণ্টত কি হয় ৱাৰ্ড বা লাইনৰ অনুপাতে তোমাৰ খৰচ হ'ব বা ডিছপ্লে এডভাৰটাইজমেণ্ট কষ্ট একৰ্ডিং টু ইটছ স্পেচ অকুপাইড বাই দ্য এড অৰ এডভাৰটাইজমেণ্ট এড মিনছ এডভাৰটাইজমেণ্ট হিয়াৰ চ' ডিছপ্লে এডভাৰটাইজমেণ্টবিলাক তোমাৰ কি হয় পেপাৰত দিওঁতে পেপাৰত তোমাৰ এইটো কালাৰফুল হ'ব সেইটো ইমেজ হ'ব গ্ৰাফিক হ'ব বোল্ড আখৰ হ'ব ডাঙৰ ডাঙৰ হ'ব চ' যিখিনি তোমাৰ কি ক্লাছিফাইড ডিছপ্লে এডভাৰটাইজমেণ্টবিলাক আকৌ তোমাৰ কণ্টেণ্টত সৰু হ'ব কিন্তু মোটা মোটা আখৰ হ'লে ইমেজ হ'লে গ্ৰাফিক্স হ'লে সেইটো অলৰেডি তোমাৰ কি হ'ব অলপ বেছি জাগা ইহঁতে অকুপাই কৰিব মানে দখল কৰিব সেইকাৰণে এইটো তোমাৰ কি হয় যে এইটো ৱাৰ্ড নাইবা লাইনৰ হিচাপত নহয় এইটো পেপাৰৰ কিমান CM বা চেণ্টিমিটাৰ জাগা ঠাই ইয়াক লাগে সেই অনুপাতে ইয়াৰ পইচা দিব লাগে এইটো এটা বেছিক মানে তোমাৰ এটা ডিফাৰেঞ্চ আচ্ছা লিটাৰেলি এইটো দৰকাৰ নাই সিমান তো ওপৰত দুটা আসল কথা এতিয়া চাবা ডিফাৰেঞ্চ বিটুইন এডভাৰটাইজমেণ্ট এণ্ড নোটিছ এডভাৰটাইজমেণ্ট আৰু নোটিছ তোমালোকক শিকোৱা হৈছে অলৰেডি নোটিছ আৰু এডভাৰটাইজমেণ্টৰ লগত যাতে তোমালোকে কনফিউজ নোহোৱা সেইকাৰণে এই মই ডিফাৰেঞ্চটো লিখিছোঁ যে ডিফাৰেঞ্চ বিটুইন এডভাৰটাইজমেণ্ট এণ্ড নোটিছ আৰু এডভাৰটাইজমেণ্টৰ পাৰ্থক্যটো কি ইয়াৰ আগতে যিহেতু কোৱা হৈছে এডভাৰটাইজমেণ্টছৰ ক্লাছিফাইড এডভাৰটাইজমেণ্টছ আৰ ভেৰি মাছ লাইক অফ নোটিছ কিন্তু পাৰ্থক্য আছে পাৰ্থক্যটো কি যে এডভাৰটাইজমেণ্ট কেন বি লিখা হৈছে can be the catchy phrases half sentences and even slogans যে এডভাৰটাইজমেণ্ট বিলাকত কি হ'ব catchy phrases means attractive phrases মানে যিবিলাক বাক্য চালে আমি কি কৰিম আকৰ্ষিত হ'ম আমাৰ অলপ চাবলৈ মন যাব বস্তুটো সেইটো হ'ল catchy মানে কেটচ কৰি ৰাখিব পাৰে ধৰি ৰাখিব পৰা ক্ষমতা এনেকা ধৰণৰ লেংগুৱেজ এডভাৰটাইজমেণ্টত ব্যৱহাৰ কৰা হয় আৰু এডভাৰটাইজমেণ্ট বিলাকত নোটিছ বিলাক তোমাৰ কি হয় ফৰ্মেল লেংগুৱেজ হয় আৰু ফুল সেন্টেন্স হ'ব লাগিব কিন্তু এডভাৰটাইজমেণ্ট বিলাক কি হ'ব হাফ সেন্টেন্সও হ'ব পাৰে যেনেকৈ আমি নোট মেকিং শিকিছোঁ এইচএছ ফাৰ্ষ্ট ইয়াৰত নোট মেকিং বিলাক আমি কি কৰিব লাগে হেডিংটো লিখিছোঁ আৰু সেই হেডিঙৰ অনুপাতে আমি সাব হেডিং বহাই গৈ আছোঁ আমি
ছাবজেক্ট বা তোমাৰ বি ভাৰ্ব এইবিলাকৰ দৰকাৰ নহয় যেনেকৈ নোট মেকিঙত তেনেকুৱাকৈ আমি হাফ চেণ্টেঞ্চ যেনেকৈ লিখোঁ আমি এডভাৰ্টিজমেণ্টতো হাফ চেণ্টেঞ্চ লিখিম এণ্ড ইভেন শ্লোগানছ নাইবা শ্লোগানো থাকিব পাৰে আমাৰ এডভাৰ্টিজমেণ্টত বাট নোটিছ গিভছ এ ফৰ্মেল এনাউন্সমেণ্ট কিন্তু নোটিছে কি কৰে তোমাৰ ফৰ্মেল আনুষ্ঠানিক এটা ঘোষণা দিয়ে নাইবা ইনফৰ্মেশ্যন দিয়ে ইন এ কমপ্লিট চেণ্টেঞ্চেছ এটা সম্পূৰ্ণ বাক্যত কিন্তু আমাৰ এডভাৰ্টিজমেণ্টৰ ভাষাবিলাক আধা চেণ্টেঞ্চ হ'ব পাৰে শ্লোগান থাকিব পাৰে নাইবা তোমাৰ এট্ৰাক্টিভ ফ্ৰেছেছ খণ্ড বাক্য থাকিব পাৰে এইটো তোমাৰ কি নোটিছৰ নিচিনা ফৰ্মেল এনাউন্সমেণ্ট বা ইনফৰ্মেশ্যন বা কমপ্লিট চেণ্টেঞ্চত নহ'ব পাৰে নহ'ব আচ্ছা ইট ইজ ফৰ্মেল এণ্ড ফেক্সুৱেল ইন ষ্টাইল নোটিছৰ কথা কোৱা হৈছে যে নোটিছটো ষ্টাইলত কেনেকৈ হ'ব ফৰ্মেল এণ্ড ফেক্সুৱেল হ'ব গোটেই ঘটনাটো ফেক্টখিনি আমাৰ সম্পূৰ্ণৰূপে বুজাব লাগিব ফৰ্মেল ভাষাৰে আমি আধা লেংগুৱেজ লিখিলে নহ'ব এইখিনি হ'ল তোমাৰ এডভাৰ্টিজমেণ্ট আৰু নোটিছৰ ধুনীয়া এটা ডিফাৰেঞ্চ এইটো তোমালোকে ভালদৰে মনত ৰাখিলেই তোমালোকে নোটিছ আৰু এডভাৰ্টিজমেণ্টৰ মাজত কেতিয়াও কনফিউজ নহ'বা নেক্সট পেজত আমি আহিছোঁ যে হিণ্টছ টু ৰাইট এডভাৰ্টিজমেণ্ট লিখোঁতে কি কি হিণ্টছ আমি ফ'ল' কৰিব পাৰোঁ কি কি ইংগিত আমি পাব পাৰোঁ কি নিয়ম ফ'ল' কৰিব পাৰোঁ চাবা নাম্বাৰ 1 ইট ইজ বেটাৰ টু ইউজ কেটচি যিটো তোমালোকক অলৰেডি কোৱা হৈছে যে এডভাৰ্টিজমেণ্ট লিখোঁতে কেটচি যিটো লেংগুৱেজে মানুহক আকৰ্ষিত কৰিব পাৰে তেনেকুৱা ধৰণৰ লেংগুৱেজ আমি ইউজ কৰিব লাগে চিম্পল লেংগুৱেজ ইউজ কৰিব লাগে এণ্ড ইফেক্টিভ ফলদায়ক যিটো লেংগুৱেজ তেনেকুৱা আমি লেংগুৱেজ ইউজ কৰিব লাগে এডভাৰ্টিজমেণ্ট লিখোঁতে নেক্সট পইণ্টটো আছে দ্য মেইন ইছ্যু নাইবা ইছ্যু শুড বি হাইলাইটেড এণ্ড ক্লিয়াৰ যে যিটো আমাৰ মূল কথা হ'ব এডভাৰ্টিজমেণ্টৰ সেই মূল কথাটো হাইলাইট হ'ব লাগিব জল পট হ'ব লাগিব এণ্ড ক্লিয়াৰ হ'ব লাগে স্পষ্ট হ'ব লাগিব শুড বি কালাৰফুল হ'ব পাৰে এণ্ড ইন কেপিটেল লেটাৰ আৰু ডাঙৰ কেপিটেল লেটাৰতো হ'ব পাৰে আৰু এইটো তোমাৰ কি ফৰ ডিছপ্লে এডভাৰ্টিজমেণ্ট নট ফৰ ক্লাছিফাইড এডভাৰ্টিজমেণ্ট এইটো ডিছপ্লে এডভাৰ্টিজমেণ্টৰ ক্ষেত্ৰত প্ৰযোজ্য যে কালাৰফুল হ'ব পাৰিব কেপিটেল লেটাৰ হ'ব পাৰিব এইবিলাক বৰ্ড লেটাৰ হ'ব পাৰিব এইবিলাক তোমাৰ বিশেষকৈ ডিছপ্লে এডভাৰ্টিজমেণ্টত প্ৰয়োজনীয় নেক্সট হিণ্টছটো দিছে আমাক যে ইট শুড বি ব্ৰিফ এণ্ড টু দ্য পইণ্ট এডভাৰ্টিজমেণ্ট কি হ'ব চুটি মধুৰ হ'ব টু দ্য পইণ্টৰ হ'ব অযথা অনৰ্থা কথা আমি ইয়াতে নিলিখিম পিপুল ডু নট হেভ পেচিয়েঞ্চ ফৰ লেংদি ডাল এণ্ড বৰিং এডভাৰ্টিজমেণ্ট কিয়নো এইটো চুটি মধুৰ হ'ব লাগিব কিয়নো মানুহৰ ইমান ধৈৰ্য নাই যে তুমি এটা এডভাৰ্টিজমেণ্ট কৈ আছা দি আছা আমি এডভাৰ্টাইজ দিয়াৰ লগে লগে আমি কি কৰোঁ চেনেলটো চেঞ্জ কৰি পেলাওঁ লগে লগে কাটি দিওঁ মোবাইলত চাব হ'লে তো তেনেকুৱাকৈ মানে চুটি মধুৰ হ'ব লাগে চুটি মধুৰ হ'লে মানুহে অলপ সময় চাব কিন্তু অলপ দীঘলীয়া হ'লে মানুহ কি হ'ব বৰ হ'ব সেইকাৰণে তোমাৰ এডভাৰ্টিজমেণ্টবিলাক চুটি মধুৰ হ'ব লাগে দীঘল হ'ব নালাগে আচ্ছা টাইটেল শুড বি বোল্ড অৰ ইন কেপিটেল লেটাৰ এইটো তোমাৰ কি ক্লাছিফাইডে হওক নাইবা ডিছপ্লে এডভাৰ্টিজমেণ্টে হওক তুমি টাইটেলটো যিটো দিবা সেই টাইটেলটো তোমাৰ কি হ'ব লাগিব বোল্ড নাইবা কেপিটেল লেটাৰত লিখিব লাগিব বোল্ডটো আমি কৰিব নোৱাৰোঁ বোল্ড অকল তোমাৰ মোবাইল কম্পিউটাৰত হয় চ' কেপিটেল লেটাৰত আমি লিখিম যিটো আমি টাইটেল দিম এডভাৰ্টিজমেণ্টৰ এইকেইটা আছিল তোমাৰ হিণ্টছকেইটা ভালদৰে চাবা প্ৰথমটো হ'ল যে লেংগুৱেজটো আমি কি কৰিব লাগে চিম্পল ইফেক্টিভ এণ্ড কেটচি লেংগুৱেজ ইউজ কৰিব লাগে 2 নম্বৰ কথাটো হ'ল আমাৰ যিটো মেইন ইছ্যু থাকিব যিটোক লৈ আমি এডভাৰ্টিজমেণ্টটো দি আছোঁ সেইটো তোমাৰ কি স্পষ্ট আৰু হাইলাইটেড হ'ব লাগিব কালাৰফুল হ'ব পাৰিব তাৰপিছত আছে যে এডভাৰ্টিজমেণ্টটো চুটি মধুৰ হ'ব লাগিব কিয়নো দীঘলীয়া লেংদি দীঘলীয়া এডভাৰ্টাইজমেণ্ট মানুহে কি নকৰে বৰ পায় আমনি পায় আৰু মানুহৰ কি নহয় ধৈৰ্য নহয় দীঘলীয়া এডভাৰ্টাইজমেণ্ট চোৱাটো আৰু লাষ্টতো আছে কি টাইটেলটো আমাৰ কি হ'ব লাগিব কেপিটেল লেটাৰত হ'ব লাগিব আচ্ছা ক্লাছিফাইড সেকশন অফ দ্য নিউজ পেপাৰ ইজ ডিভাইডেড ইনটু মেনি পাৰ্টছ যে নিউজ পেপাৰ যিটো ক্লাছিফাইড সেকশন থাকে সেইটো কেইবাটাও ভাগত ভগোৱা হৈছে আমাৰ ক্লাছিফাইড এডভাৰ্টিজমেণ্ট যিটো লিখিম আমি সেইকেইটাৰ হিডিংটো চাবা ইয়াতে হিডিং এই গোটেইকেইটা হিডিং লিখা হৈছে ইয়াতে যে হিডিংবিলাক কোন ধৰণৰ হয় চিটুৱেশ্যন বেকএণ্ড প্ৰথম যদি কোনোবা এটা কোম্পানীয়ে কোনো এটা অনুষ্ঠানে তোমাক চাৰ্কুলাৰ দিয়ে
যে তাতে তোমাৰ কি লাগে ভেকেন্সি আছে তো সিহঁতে কেনেকৈ লিখিব সিচুৱেশ্যন ভেকেন্ট বুলি লিখিব আৰু সিচুৱেশ্যন ওয়ান্টেড যদি তুমি কিবা চাকৰি লাগে তেনেহ'লে তুমি পেপাৰত এড দিব পাৰা আৰু তাৰ হেডিংটো দিব লাগিব তোমাৰ সিচুৱেশ্যন ওয়ান্টেড এডুকেশ্যনাল নাইবা তোমাৰ এডুকেশ্যনাল শিক্ষাগত যিবিলাক এড হয় সেইবিলাক তুমি এডুকেশ্যনাল টাইটেল দিব লাগিব আচ্ছা একমডেশ্যন ওয়ান্টেড একমডেশ্যন মানে থকা মেলাৰ ব্যৱস্থা যেটো যদি তুমি বিচৰা যে মোক ভাড়া ৰুম লাগে তেনেহ'লে তুমি একমডেশ্যন ওয়ান্টেড টাইটেলটো দি পেপাৰত এড দিব পাৰা টু লেট ঘৰ ভাড়া লাগে টু লেট এটো ঘৰ ভাড়াৰ কাৰণে ঘৰ ভাড়া যদি লাগে তোমাক টু লেট দিয়া হ'ব ঘৰ ভাড়া যদি দিব খোজে কোনোবা এজন মানুহে তেনেহ'লে পেপাৰত এড দিয়ে প্ৰপাৰ্টি তোমাৰ মাটি বিক্ৰী কৰা এইবিলাকৰ কাৰণে তুমি কি কৰিব পাৰা প্ৰপাৰ্টি টাইটেল দি তুমি মাটি বিক্ৰীৰ এডটো দিব পাৰা মোটৰ ভেহিকেল তুমি বেচিবা কিনিবা তাৰ কাৰণে তুমি এইটো টাইটেল দিব পাৰা সেল এণ্ড পাৰচেজ যিকোনো বস্তু তুমি সেল কৰিব বিচাৰিছা নাইবা কিনিব খুজিছা পাৰচেজ কৰিব খুজিছা তাৰ কাৰণে তুমি এইটো টাইটেল দিব পাৰা ট্ৰেভেলছ এণ্ড টুৰছ ক'ৰবাত যোৱা ভ্ৰমণত যোৱা পিকনিকত যোৱাৰ কাৰণে যদি তুমি কিবা গাড়ী মটৰ লাগে তাৰ কাৰণে তুমি এড দিব পাৰা লষ্ট এণ্ড ফাউণ্ড কিবা বস্তু হেৰাইছে তুমি পেপাৰত এড দিবা তেনেহ'লে তুমি এইটো টাইটেল দিব পাৰা লষ্ট এণ্ড ফাউণ্ড মেট্ৰিমনিয়েল বিবাহ সংক্ৰান্তীয় যিবিলাক এডভাৰ্টাইজমেণ্ট দিয়া হয় সেইবিলাকত তুমি মেট্ৰিমনিয়েল টাইটেল ইউজ কৰিবা বিজনেছ প্ৰপ'জাল বিজনেছ তুমি এটা বিজনেছৰ আইডিয়া তোমাৰ মাথাত ব্ৰেইনত আহিছে তোমাৰ মাথাত আহিছে তুমি পাৰ্টনাৰ লাগে তোমাক তেনেহ'লে তুমি বিজনেছ প্ৰপ'জাল দিব পাৰা মানুহক এইটো টাইটেল দিবা কনসালটেন্সি যদি কোনো তুমি কনসালটেন্সি খুলিব খোজা তেনেহ'লে তোমাৰ এইটো টাইটেল দিবা সো এইকেইটা মনত ৰাখিবা এইকেইটা তোমাৰ টাইটেল হিচাপে ব্যৱহাৰ হ'ব বিভিন্ন ক্ষেত্ৰত নেক্সট ফৰ্মেট ক্লাসিফাইড এডভাৰ্টাইজমেন্ট লিখোতে তুমি কি ফৰ্মেট ফলো কৰিব লাগে প্ৰথমত লিখিব লাগিব এক নম্বৰত ওয়ান্টেড নাইবা ৰিকোয়াৰ্ড এইটো তুমি যিকোনো এটা লিখিলেই হ'ল আচ্ছা নেম অফ অৰ্গেনাইজেশ্যন কোনটো অৰ্গেনাইজেশ্যনৰ হৈ তুমি এডভাৰ্টাইজ দিছা সেইটো অৰ্গেনাইজেশ্যন সেইটো অনুষ্ঠান বা প্ৰতিষ্ঠান সেইটো কোম্পানীৰ নামটো দিব লাগিব তাৰপিছত আহিল তোমাৰ তুমি কেনেকা ধৰণৰ এডভাৰ্টাইজমেন্ট যে দিছা তুমি কেনেকা ধৰণৰ কোৱালিফিকেশ্যন এক্সপেৰিয়েন্স এজ তাৰপিছত পুৰুষ নে মহিলা সেক্স এইবিলাক বিচাৰিছা সেইটো তুমি দিব লাগিব তাৰপিছত স্যালাৰিৰ কথা উল্লেখ কৰিব লাগিব তাৰপিছত এপ্লাই টু দা গিভেন এড্ৰেছ এটা দিব লাগিব আৰু সেই এড্ৰেছত এপ্লাই কৰিবলৈ ক'ব লাগিব এইখিনি হ'ল তোমাৰ এটা ফৰ্মেট ক্লাসিফাইড এডভাৰ্টাইজমেন্ট লিখাৰ এটা ফলো কৰিবা খুব ইম্পৰ্টেন্ট হয় এইকেইটা বস্তু ফলো কৰিলেই তোমাৰ যেহেতু তোমাৰ এডভাৰ্টাইজমেন্টটো 5 মাৰ্কছৰ কাৰণে আহে তো 5টা পইণ্ট এটা দিয়া হৈছে এই 5টাৰ ওপৰত 4-5টা লাইন হ'লেই হৈ যাব তোমাৰ ম্যাক্সিমাম ওয়ার্ড লিমিট দিয়া থাকে তোমাৰ 50টা 50 ওয়ার্ডস সো এইখিনিতে হৈ যাব আচ্ছা এক্সাম্পল হিচাপে মই এটা লৈছো এটা কোৱেশ্চন লৈছো লগত আনসাৰটো মই লিখিছো কোৱেশ্চন নম্বৰ 1 ইউ আৰ দা ম্যানেজাৰ সাবা কোৱেশ্চনটো ভালদৰে মন কৰিবা কোৱেশ্চনত বুজুতে প্ৰবলেম হলে বা অসুবিধা হলে তেনেহ'লে তুমি আনসাৰটো খেলিমেলি হৈ যাব তোমাৰ সো এতে ভালদৰে মন কৰা যে ইউ আৰ দা ম্যানেজাৰ তোমাক কৈছে যে সাপোজ তুমি কি হলা যে ম্যানেজাৰ কাৰ ম্যানেজাৰ যে স্টাৰ সিমেন্ট কোম্পানী মই এটা কোৱেশ্চন বনাই লৈছে নে যে স্টাৰ সিমেন্ট কোম্পানী মেঘালয়ত তোমাৰ ফ্যাক্টৰি আছে স্টাৰ সিমেন্টৰ তো তুমি সেই মেঘালয়ৰ স্টাৰ সিমেন্ট কোম্পানীৰ তুমি ম্যানেজাৰ হোৱা মনে ধৰি লোৱা সাপোজ আৰু তুমি কি কৰিব লাগে ড্ৰাফট এণ্ড এডভাৰ্টাইজমেন্ট তুমি লিখিব লাগে দিব লাগে পেপাৰত লোকেল ডেইলি নিউজ পেপাৰ ইন দা ক্লাসিফাইড কলাম এই ক্লাসিফাইড কলাম থাকে যে পেপাৰত সেই ক্লাসিফাইড কলামত তুমি কি কৰিব লাগে স্টাৰ সিমেন্টৰ ম্যানেজাৰ হোৱা তুমি এটা এডভাৰ্টাইজমেন্ট দিব লাগে কিহৰ কাৰণে ফৰ দা পোষ্টৰ কাৰণে ফৰ দা পোষ্ট কন্ট্রোল Z আচ্ছা ফর দ্য পোস্ট এটা চাবা ফর দ্য পোস্ট অফ 2 ইঞ্জিনিয়ার্স দুটা ইঞ্জিনিয়াৰৰ কাৰণে তুমি সার্কুলার দিব লাগে এড দিব লাগে যিকোনো এটা ইংলিশ নিউজ পেপাৰত তুমি কি যে স্টাৰ সিমেন্ট মেঘালয় যেটো কোম্পানী আছে ফ্যাক্টৰি আছে তাৰ ম্যানেজাৰ তো তুমি কেনেকৈ লিখিবা এডভাৰ্টাইজমেন্টটো চাবা আনসাৰটো মই কেনেকৈ লিখিছো আনসাৰ সিচুৱেশ্যন
ওয়ান্টেড তোমাক কোৱা হৈছে অলৰেডি যে তুমি যদি পেপাৰত এড দিয়া চাকৰি দিব খোজা তোমাৰ কোম্পানী বা অনুষ্ঠান যিকোনো এটা হওক ভ্যাকেন্সি আছে তেনেহ'লে তুমি সিচুৱেশ্যন ভ্যাকেন্সি যেটো ওপৰত উল্লেখ কৰা হৈছে অলৰেডি ওপৰত উল্লেখ কৰা হৈছে চাবা এইটো সিচুৱেশ্যন ভ্যাকেন্ট আৰু যদি সিচুৱেশ্যন তুমি বিচৰা তেনেহ'লে সিচুৱেশ্যন ওয়ান্টেড তুমি যদি চাকৰি লাগে সো সিচুৱেশ্যন ভ্যাকেন্ট বুলি মই কি দিছো টাইটেলটো দিছো তাৰ পিছত চাবা স্টাৰ সিমেন্ট কোম্পানী মেঘালয় requires 2 first class graduate in chemical engineering for the company তুমি এইটো যদি নোটিস হলে হেতেন কেনেকৈ লিখিলে হেতেন যে it is for general information that Star Cement Company Meghalaya requires এনেকৈ লিখিব নালাগে কিয়নো তোমাক কোৱা হৈছে যে শৰ্ট সিম্পল ল্যাঙ্গুয়েজ ইউজ কৰিবা আৰু কেটসি ফ্ৰেছেছ ইউজ কৰিবা হাফ সেন্টেন্স ইউজ কৰিবা তুমি নোটিছৰ নিচিনাকৈ লিখিব নালাগে তো স্টাৰ সিমেন্ট কোম্পানী মেঘালয়া ৰিকুৱায়াৰ্ছ মানে প্ৰয়োজন হৈছে কি 2 ফাৰ্ষ্ট ক্লাছ গ্ৰেজুৱেটছ ইন কেমিকেল ইঞ্জিনিয়াৰিং কেমিকেল ইঞ্জিনিয়াৰ সিমেন্ট ফ্যাক্টৰি কাম কৰাৰ কাৰণে কেমিকেল ইঞ্জিনিয়াৰৰ দৰকাৰ হয় কেমিকেল ইঞ্জিনিয়াৰ হ'ব লাগে সো ফৰ দা কোম্পানী হল এটো নাইবা তুমি এনেকৈ লিখিব পাৰা যে আৰু এটা বেলেগ ধৰণে লিখিব পাৰা আচ্ছা এনেকাকে যে ৰিকুৱায়াৰ্ছ 2 ফাৰ্ষ্ট ক্লাছ গ্ৰেজুৱেটছ ইন কেমিকেল ইঞ্জিনিয়াৰিং ফৰ দা স্টাৰ সিমেন্ট কোম্পানী এনেকাও লিখিব পাৰা নাইবা ওয়ান্টেড 2 first class graduates in chemical engineering for the company of Star Cement Company in Meghalaya for the Star Cement Company in Meghalaya এনেকৈ লিখিব পাৰা সো মই এইটো ষ্টাইলত লিখিছো তোমালোক হেটো ষ্টাইলতো লিখিব পাৰা তাৰপিছত চাবা তাৰপিছতটো কি কোৱা হৈছে যে কোৱালিফিকেশন এক্সপেৰিয়েন্স এজ ফৰমেটটো চাবা ফৰমেটটো ওয়ান্টেড ৰিকোয়ার্ড গোল আমাৰ নেম অফ অর্গানাইজেশন গোল স্টার সিমেন্ট কোম্পানী মেঘালয় গোল তার পিছত আহিল কোয়ালিফিকেশন এক্সপেরিয়েন্স এজ সেক্স এইবিলাক এটা তো হেতুত আমি কি লিখিছো যে দ্য মেল ক্যান্ডিডেট এটো সেক্স হৈ গল পুৰুষ হ্যাভিং এট লিস্ট 3 ইয়ার্স এক্সপেরিয়েন্সও হৈ গল উইল বি প্রিফার্ড মানে প্রাধান্য দিয়া হ'ব তার পিছৰ পয়েন্টটো কি আছে স্যালারি 4 নম্বৰটো আছে স্যালারি নো বার ফর দ্য রাইট ক্যান্ডিডেটস যে উচিত বা সঠিক ক্যান্ডিডেটের কারণে স্যালারিত কোনো মানে তোমার কি নাই বাধা নাই বা তোমার কোনো অসুবিধা নাই রেস্ট্রিকশন নাই মানে যিমান মানে প্রয়োজন হিমানে দিব যদি সঠিক ক্যান্ডিডেট হয় সেই কারণে এনেকা লিখিছো যে স্যালারি নো বার ফর দ্য রাইট ক্যান্ডিডেটস সঠিক ক্যান্ডিডেটের কারণে স্যালারিত কোনো অসুবিধা নাই তার পিছত লাস্টৰটো কি আছিল আমাৰ পয়েন্ট ফরমেট এপ্লাই টু দা গিভেন এড্ৰেছটো এতিয়া দিম আমি আৰু কম যে এইটো এড্ৰেছত এপ্লাই কৰা আচ্ছা এপ্লাই উইদিন 10 days of publication with detailed biodata to the manager of Star Cement Company Meghalaya আৰু এইটো পোস্টাল এড্ৰেছ এনেই দিছো মই এনেই দিছো এইটো অযথা কিবা এটা দি দিবা এতে হৈ যাব সো এপ্লাই কৰিব কৈছো মই কত 10 দিনৰ ভিতৰত যে এডভাৰটাইজমেন্টটো পাবলিশ হোৱাৰ 10 দিনৰ ভিতৰত ডিটেইলড বায়োডাটা সহকাৰে স্টাৰ সিমেন্ট কোম্পানীৰ মেনেজাৰক এইটো এড্ৰেছত কি কৰিব লাগে পঠাব লাগে বা এপ্লাই কৰিব লাগে এখিনি হৈ যাব যথেষ্ট আমাৰ এটোৰ কাৰণে সো ভিডিওটো অলপ দীঘলীয়া হৈ গ'ল আশা কৰিছো যে তোমালোকে বুজিছা কিবা অসুবিধা থাকিলে মোক নিশ্চয় জনাবা ইয়াৰ পিছত মই আৰু এটা ভিডিও বনাম এটো ফাৰ্স্ট পাৰ্ট বুলি ধৰি লবা আৰু এটা ভিডিওত মই আৰু কেইটামান কোৱেশ্চন লৈ তোমালোকক ভালদৰে বুজাই দিবলৈ যত্ন কৰিম থ্যাংক ইউ ফৰ ওয়াচিং